পোৰা মাংস আৰু এয়া হ'ল হাঁহৰ মাংস আৰু গাহৰি এইটোকে আলু মানে এয়া গাহৰি চেলেং মালটো নাই মানে পুৰি দিছোঁ আৰু এয়া হ'ল হাঁহৰ মাংস মোকো দেখো এয়া হাঁহৰ মাংস ছাগলী মাংস আৰু পিনে হ'ল জাহা চাউলৰ ভাত আৰু ভাতটো খাই ল'ম আৰু সকলোকে হেপী বিহু গাইছ এয়া ভেলা পুজি মানে পুৱা হৈয়ে গ'ল মানে আমাৰ মেজি আমাৰ দেখোন কয় ভেলা পুজি তো হেল্ল' গাইজ সকলোকে ৰাতিপুৱাই স্বাগতম জনাইছোঁ আৰু হাতত আছে চাহৰ কাপ তো চাহ খাই আপোনালোকক তো ভিডিঅ'টো স্বাগতম জনাইছোঁ আৰু বহুত দিনৰ মূৰত ব্লগ বনাই আছোঁ আৰু আজি হ'ল আমাৰ সকলোৰে বিহু তো বিহু উপলক্ষে চাহ খাই লওঁ চাহ খাই আছোঁ এতিয়া আমি তো যাং ব'লকচোন বজাৰত যাওঁ বজাৰত কি পাওঁ কি খাম চব বজাৰ কৰিব যাওঁ আমাৰ মাধৱ বেছিয়ে আৰু বছৰত মই যাওঁ অলপ এতিয়া বাইকখন লওঁ লওঁ তো ডাইৰেক্ট বজাৰত লগ পাই আছোঁ তো ব'লক বজাৰ আমি আহিবলৈ এতিয়া মানে মাঘৰ বিহুৰ বজাৰ আৰু এইপিনে চাব মানে মানুহ বজাৰ পিঠা খাই আছে এখন আৰু ৰবি কোনটো কোনটো এইটো কি হ'ল 600 টকা কিলো বা গাহৰি মজা দে আৰু বজাৰৰ দৃশ্য সাংঘাতিক ঘটনা এটা হৈছে ই এটা চৰে কিনা চৰেটো কিনি কিনে মনাহানত খালি ভৰা পায় চৰে মৰি গেল 600 টকা কিনে দিলোঁ মুৰ্গীটো মৰা মুৰ্গী খাওঁ বুলি ক'ব পইচা দি কিনে মৰা মুৰ্গীকে খাওঁ হয় নে নহয় মৰা মুৰ্গী খোৱা বুলি ক'ব এনেকা ঘটনা চব ইয়াৰ লগতে মুৰ্গী এটা ল'লো মাথা গৰম আৰু ৰাইজ এগলাখান হ'ল হাঁহ আজি খাম আৰু এই 4টা হাঁহ এতিয়া বান্ধি থৈ দিয়া হৈছে আৰু এতিয়া বাজাৰৰ পৰা আহিলোঁ আৰু আমাৰ মাতাৰে বনাই আছে মাংস বনাই আছে খাটি জুইত বনোৱা মাংস এতিয়া একদম মাৰি দিম ভাত আৰু ৰাতিটো আছে বিহু এই 25জন মোবাইল চাই আছে আৰু আবুই মাছ ধৰি আছে কি মাছ এইটো আমি নলৱে দাদে এই কি মাছ ব্ৰিকেট মাছ ডক খাব লাগবে হেপী বিহু আটাটো আন ডাঙৰটো মাথাটো আন আৰু এটা আন আমাৰ মায়ে হাঁহৰ মাংস ৰেডি কৰি থৈ দিছে আৰু এইপিনে একদম পিঁয়াজ চিয়াজ বহি থৈ দিছে আৰু এইপিনে গাহৰি বনোৱা হৈ গ'ল আৰু তেল দি আছে আমাৰ মাদাৰে আৰু মই বনাই আছোঁ গাহৰি এইপিনে কেৰাহী গাহৰিটো দি দিওঁ আৰু বইল কৰোঁ তাৰপিছত পুৰিম হয় গাহৰি পুৰা চাটনি আৰু এখন গান লাগি আছে
হাই গাইছ আৰু আমি এতিয়া গাহৰি পুৰিব লাগে আৰু আমি বনাই আছো ষ্টিক একদম মজাকে আৰু আমি এতিয়া গাহৰি পুৰিম এনেকে কি ধুনীয়াকে গাহৰি পুৰি লৈছো এনেকে মানে পুৰিব লৈছোহে মানে পুৰিমহে একদম 2ডাল বনাই লৈছো আমাৰ 25 আছে হাই ক লাইটটো জ্বলি দাং আৰু এয়া চাব পাৰে গাহৰি ত' গাইছ পুৰা মাংস আৰু এয়া হ'ল হাঁহৰ মাংস আৰু এক পিচ হাঁহৰ মাংস টেষ্ট কৰি চাওঁ এপিচ হাঁহৰ মাংস ত' গাইছ এপিচ হাঁহৰ মাংস টেষ্ট কৰি চাওঁ বঢ়িয়া মজা হৈছে মজা হৈছে আমাৰ কাৰোবাৰ যদি বিয়া চিয়া আছে আমাৰ মায়ে হাঁহৰ মাংস বনাব মাতিবচোন সেই নাম্বাৰ মানে এনে ডেছক্ৰিপশ্যনত মানে এনে কিবা কিবি ক'ব আৰু কমেণ্ট কৰিব কমেণ্ট চাই কিনে মই যাম দিয়ক কণ্টেক্ট কৰিব আমাৰ মায়ে হাঁহৰ মাংস বনাই কি মজাত ইমান টেষ্টি হাঁহৰ মাংস ৱাও মজা লাগে গাইছ খাই আপোনালোকে খাই চাব হাঁহৰ কৰি চুমা খোৱান পাব আমি এতিয়া মানে ভাত খাবলৈ ওলাইছোঁ এইপিনে আছে গাহৰি এইটো আলু মানে এয়া গাহৰি চেলেং মালটো নাই মানে পুৰি দিছোঁ হাঁহৰ মাংস মোকো দেখো হাঁহৰ মাংস ছাগলী মাংস আৰু পিনে হয় জাহা চাউলৰ ভাত আৰু ভাতটো খাই লওঁ আৰু সকলোকে হেপী বিহু আৰু খাই লওক আপোনালোকে খাওক আৰু কালি ৰাতিপুৱাই উঠি কিনে খাব তো সেয়ে খালোঁ আমাৰ মায়ে কেমেৰা কৰি আছে তো বেছি নকওঁ আৰু দিয়ক খাই লওক তো গাইছ ভাত চাত খাই কিনে টোপনি মাৰি আছোঁ তো ৰাতিপুৱা লগ পাম মেজি জ্বলাবৰ টাইমত গাইছ এয়া ভেলা পুজি মানে পুৱা হৈয়ে গ'ল মানে আমাৰ মেজি আমাৰ দেখোন কয় ভেলা পুজি বুলি কয় আৰু মই ইমান দেৰিকৈ উঠিলোঁ উঠি কিনে গা ধোৱাতে আমাৰ গাছ চলিকেইটাই গোটেই মেজি চেজি চলি গুচি গ'ল আমাৰ এই টিকলাকেইটাই এটা হাতত দিনে ভাল আমি সৰুতে একদম পুৱাই উঠিছিলোঁ কাই মেজি জ্বলাব পায় খালি সেয়ে ভাবি থাকোঁ আৰু অলপমান এনেই শুই যাব লাগে অলপমান ন তো অলপ শুই যাওঁ মেজি একলা অলপ মেজিত হাৱা অলপ ল'ব লাগে ল'লোঁ তো এতিয়া যাওঁ আমি আইতা ককা আটা আবু চবকে আমি সেৱা কৰিব লাগিব মানে আটা আবু বুলি কয় আৰু আইতা ককা বুলিও কয় যিহেতু আগৰ নিয়ম আটা আবু সেনাহান চিষ্টেমত আমাৰ আবু আছে এইটো আমাৰ আটা আছে চিষ্টেমত কয় মানে নলবাৰীত আটা আবু বুলিয়ে কয় দিয়ক আৰু গাইছ আমাৰ দেখোন বেছিভাগে আটা আবু বুলিয়ে কয় আৰু যোনী কিছুমানে কয় আৰু ককা আইতা বুলি ক'ব লাগে অলপমান হেৰি আৰু আমাৰ দুদু হৈছি দুদু কিবা কওঁ বা আঙামুৰি কাছি ঐ বা কি দিছা তই এইটো চুমা এটা দি ঠগা পিছাই চুমা এটা দি আৰু এনেকৈ মেজি জ্বলাই কিনে আমাৰ ঘৰত আহিছিল দুদুৰ লগত অলপমান নামচা কৰিলোঁ আৰু এইটো ভিডিঅ' ইমানতে আছিল আৰু 1 তাৰিখে আমি যাই আছোঁ মানে মন্দিৰত শিলগোসানী থান তাতে ভিডিঅ' বনাম আৰু আপোনালোকে এইটো ভিডিঅ' যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব দুদি বেয়া হাঁহি মাৰি আছে